নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জৰপেলাত। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা দুটা বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনি অৰ্হতা আপোনালোকৰ গ্ৰেড 4খিনিৰ কাৰণে 8 পাছ আৰু গ্ৰেড 3খিনিৰ কাৰণে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন আছে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে কোনো আপোনালোকৰ এক্সাম নহয়, এটা আপোনালোকৰ ইণ্টাৰভিউ হ'ব। সেই ইণ্টাৰভিউটোত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। কোনকেইটা বিভাগৰ পৰা চাকৰিখিনি আহিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। লগতে ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ। প্ৰথম বিভাগটো মুকলি হৈছে গোৱালপাৰা ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। CGM গোৱালপাৰাৰ ফালৰ পৰা আপোনালোকৰ প্ৰথম বিভাগটো আহি গৈছে। আপোনালোকৰ অন্য এটা বিভাগৰ কথা আলোচনা কৰা হ'ব, সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। দুটা বিভাগৰ পৰা আপোনালোকৰ গ্ৰেড 4 কিছুমান চাকৰি আছে আৰু গ্ৰেড 3 চাকৰি আহিছে, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকে দেখিব পাইছে পোষ্ট নেম আপোনালোকে দেখিব পাৰিছে। মই কৈ দিছোঁ আপোনালোকক পোষ্ট নেম দিয়া আছে। ইয়াত আপোনালোকে দেখিব পাইছে পোষ্ট নেম অফিচ পিয়ন গোৱালপাৰা ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আছে। টোটেল পোষ্ট আছে 2টা। আৰু অৰ্গেনাইজেশ্যন নেম দেখিছে CGM গোৱালপাৰা ফালৰ পৰা আছে। কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 8 পাছ। এপ্লিকেশ্যন প্ৰচেছ দিয়া আছে, অফলাইন যোগে আপোনালোকে আবেদনসমূহ কৰিব লাগিব। ষ্টাৰ্ট ডেট হৈছে 17 জানুৱাৰীৰ পৰা আবেদন ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট দিয়া আছে 6 ফেব্ৰুৱাৰী। ইয়াত আপোনালোকৰ দেখিব পাইছে দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোৱালপাৰা হেজ ৰিক্ৰুটমেণ্ট, নেম অফ পোষ্ট অফিচ পিয়নৰ 2টা ভেকেঞ্চি আছে। অৰ্গেনাইজেশ্যন দেখিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোৱালপাৰা ফালৰ পৰা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ বিচাৰিছে 8 পাছ। যদি আপোনালোকে 8 পাছ হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু মেক্সিমাম কোৱালিফিকেশ্যন বিচাৰিছে, ইয়াত মেক্সিমামটো লিখা নাই, মিনিমাম আপোনালোকে 8 পাছ কৰিলে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকক দৰমহা দিয়া হ'ব 12,000 পৰা 52,000 টকা পৰ্যন্ত। লগতে আপোনালোকে গ্ৰেড পে' পাব 3,900 টকা। এজ লিমিট বিচাৰিছে 18 পৰা 40 বছৰ। এজসমূহ গণনা কৰা হ'ব 1/1/2024। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ পাব। SC কেণ্ডিডেটৰ 5 বছৰ, OBCৰ বাবে 3 বছৰ আৰু PWৰ বাবে 10 বছৰ ৰিলেক্সেশ্যনসমূহ পাব। আৰু ইয়াত আপোনালোকৰ কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই, আপোনালোকে ফ্ৰীতে আবেদনসমূহ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই, এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ যিটো আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয়, সেই ফৰ্মখন আনি পেলাই আপোনালোকৰ নিজৰ সম্পূৰ্ণ এড্ৰেছ লিখিব। লিখি আপোনালোকৰ ফৰ্মখন ফিল আপ কৰি আপোনালোকে এনভেলপত ফিল আপ কৰি দিব। এনভেলপত আপোনালোকে কোনটো ইয়াত লিখিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন লিখি আপোনালোকে উইদিন 20 দিন, মানে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখৰ আগত আপোনালোকে ইয়াত পঠাই দিলে হৈ গ'ল। এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে হৈ গ'ল। গোৱালপাৰা চিফ জুডিচিয়েল বুলি আপোনালোকে যিটো এড্ৰেছটো লিখি পঠাই দিলে আপোনালোকৰ হৈ গ'ল। গম পালে? ইয়াত লিখিব লাগিব পাৰ্ট 9 ফৰ্মত আপোনালোকে আনিব লাগিব। আনি পেলাই যিটো চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোৱালপাৰা এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। এতিয়া আমি অন্য যিটো বিভাগ আছে 2 নম্বৰ বিভাগ, সেইটো ফাললৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভেকেঞ্চিখিনি আছে BP চলিহা কলেজ, মানে কামৰূপৰ ফালৰ পৰা আহিছে। ইয়াৰ কাৰণে আপোনালোকক লাষ্ট ডেট দিয়া আছে 15 দিন, মানে আপোনালোকে 2 ফেব্ৰুৱাৰীকে অনলাইনসমূহ কৰিব পাৰিব। কেনেদৰে কৰিব লাগিব, এপ্লাই কৰিব লাগিব, সকলোখিনি মই এই ভিডিঅ'তে দেখাই দিম। ইয়াত দেখিব পাইছে BP চলিহা কলেজ ৰিক্ৰুটমেণ্ট 13টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকে দেখিব পাইছে এছিষ্টেণ্ট প্ৰফেচৰৰ ভেকেঞ্চি আছে, গ্ৰেড 3 ভেকেঞ্চি আছে আৰু আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি আছে। যিসমূহ ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় তেওঁলোকে আবেদনসমূহ কৰিব পাৰে। প্ৰথম যিটো ভেকেঞ্চি আছে এইটো হৈছে 9টা ভেকেঞ্চি দিছে আপোনালোকৰ। প্ৰথম যিটো ভেকেঞ্চি হৈছে এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে আপোনালোকৰ 9টা ভেকেঞ্চি আহিছে। ছাবজেক্ট ৱাইজ ভেকেঞ্চিখিনি দেখিব পাইছে। আছামিজৰ কাৰণে এটা আছে, বটনিৰ কাৰণে এটা আছে, কেমেষ্ট্ৰিৰ কাৰণে 2টা আছে, এডুকেশ্যনৰ কাৰণে এটা, মেথমেটিক্সৰ কাৰণে এটা, ফিজিক্সৰ কাৰণে এটা আৰু জুলজিৰ কাৰণে 2টা আছে। তাৰপৰা জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু গ্ৰেড 4 লেব বেৰিয়াৰৰ কাৰণে 3টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ ইয়াত বৰ্তমান উল্লেখ কৰা নাই, মই হ'লেও আপোনালোকক জনাই দিছোঁ কিমান হ'ব। যিটো এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে তাৰ কাৰণে আপোনালোকৰ MA বা CTET বা CET পাছ কৰিব লাগিব। বাকী আপোনালোকৰ যিটো জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি, ইয়াৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। আৰু যিটো আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি, ইয়াৰ কাৰণে আপোনালোকে যদি 8 পাছ কৰি থৈছে তেতিয়াই আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ভেকেঞ্চিকেইটাৰ কাৰণে কেনেদৰে আবেদন কৰিব মই এই কথা আপোনালোকক জনাই দিছোঁ। ইয়াত আবেদন কৰিবলৈ আপোনালোকে এটা অফলাইন যোগে আবেদন কৰিব লাগিব। অফলাইন যোগে আবেদন কৰাৰ আগত আপোনালোকে এটা ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব, যিসমূহ আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে 1500 টকা ডিমাণ্ড ড্ৰাফ্ট আৰু গ্ৰেড 3 কাৰণে 500 টকা আৰু গ্ৰেড 4 কাৰণে 300 টকা আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট। এই যিটো বেংক একাউণ্ট দেখিছে আৰু যিটো আপোনালোকে দেখিছে নাম্বাৰ দেখিছে ধূপ ধৰা, এইটোত আপোনালোকে এটা ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। কাটি পেলাই আপোনালোকে এই যিটো এড্ৰেছ দেখিছে এই এড্ৰেছটোত আপোনালোকৰ অফলাইন ফৰ্মখন পঠাই দিলে হৈ গ'ল। প্ৰিন্সিপাল ছেক্ৰেটেৰী BP চলিহা কলেজ, নগৰবেৰা, কামৰূপ, পিন 781127 এই এড্ৰেছটোত আপোনালোকে আবেদনটো পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু সম্পূৰ্ণ এডভাৰটাইজমেণ্ট লাগে আমাক কমেণ্ট কৰিব পাৰে। লগতে আপোনালোকৰ BP চলিহা অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এডভাৰটাইজমেণ্ট, লগতে আপোনালোকৰ ৱাৰ্কিং ইণ্টাৰভিউ বা সকলোখিনি কথা আপোনালোকক কেতিয়া ইণ্টাৰভিউ সকলোখিনি কথা গম পাই থাকিব। আজি ভিডিঅ' ইমানে। যদি ভাল লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ বাই, পুনৰ ভিডিঅ' লগ পাম।